অসম চৰকাৰ go back অসম চৰকাৰ go back আচ্ছা জিন্দাবাদ আমাৰ যাবে অসম চৰকাৰ go back সরকার হাই অসম সরকার হাই অসম সরকার go back অসম সরকার go back আচ্ছা জিন্দাবাদ আমার যাবে অসম সরকার go back গৃহ বিভাগ go back অসম সরকার go back আচ্ছা long live আচ্ছা long live আচ্ছা জিন্দাবাদ জিন্দাবাদ আচ্ছা জিন্দাবাদ অসম সরকার হাই গৃহ বিভাগ হাই বোকাঘাট প্রশাসন হাই বোকাঘাট প্রশাসন হাই অতুল বৰা হাই ছাত্ৰ সন্থা আমাৰ বৰপথাৰ শাখাৰ উদ্যোগত বৰপথাৰ দীঘলী চাহ বাগিচা তিনিআলিত আমি অসমৰ মুখ্যমন্ত্ৰী তথা CMৰ আমি প্ৰতিকৃতি দাহ কৰোঁ আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে যিহেতু কালি 31 জুলাই তাৰিখে কাজিৰঙাৰ কাষত হাতীখুলি চাহ বাগিচাৰ যি পঞ্চতাৰিকা হোটেল নিৰ্মাণৰ বাবে যি অসম চৰকাৰে যি পৰ্যটন বিভাগে বণিক গোষ্ঠীক যি মাটি হস্তান্তৰ কৰিছে তাক লৈ অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বোকাখাট শাখা আৰু স্থানীয় চাহ শ্ৰমিকৰ সহযোগত যি প্ৰতিবাদী কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে লৈছিলোঁ আৰু তাত আমাৰ অসম স্বাধীন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাই উপস্থিত আছিল লগতে মুখ্য সাংগঠনিক সম্পাদক অনিত গড়দেৱ আছিল লগতে জিলাৰ বহু বিষয়ববীয়া আমাৰ উপস্থিত আছিল আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী আমি কৰি আছিলোঁ কিন্তু সেইটো সময়তে অসম আৰক্ষীয়ে যি বৰ্বৰভাৱে যি নিৰ্মমভাৱে আমাৰ আটচাৰ কৰ্মীক লগতে চাহ শ্ৰমিকক বহু মহিলা কেইগৰাকীক তেখেতসকলে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে লাঠিচালনা কৰিলে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু আমাৰ বহু কেইগৰাকী আমাৰ আটচা কৰ্মী চিকিৎসাধীন হৈ আছে এতিয়াও তো আমাৰ মূল দাবীটো হৈছে অসম স্বাধীন ছাত্ৰ সন্থাই অসম চৰকাৰক বিগত আজি বছৰ ধৰি অসমৰ বৃহৎ চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলৰ যি আমাৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি আৰু অসমৰ চাহ শ্ৰমিকসকলৰ যি ভূমি পাট্টা প্ৰদান কৰাক লৈ আমি বিভিন্ন বছৰ ধৰি দীৰ্ঘদিনীয়া এটা অসম স্বাধীন ছাত্ৰ সন্থাৰ দাবী আৰু এই দাবী আজি তাৰিখলৈ কিন্তু অসম চৰকাৰী মোদী চৰকাৰখনে কেতিয়াও কিন্তু ফুলফিল নকৰিলে কিন্তু তাৰ বিনিময়ত কিন্তু অসম চৰকাৰখনে এটা বণিক গোষ্ঠীক কিন্তু তেওঁলোকে ধনী কৰাৰ বাবে উঠি পৰি লাগিছে আৰু সেই চাহ বাগিচাৰ মাটি বণিক গোষ্ঠীক দিয়াক লৈ আমি কেতিয়াও মানি লোৱা নাই আমাৰ অসম স্বাধীন ছাত্ৰই আমি কেতিয়াও মানি নলওঁ চাহ শ্ৰমিকসকলেও মানি নলয় আজিলৈকে ভূমিপট্টাই একঠা মাটিয়ে দিব নোৱাৰিলে চাহ শ্ৰমিকসকলক কিন্তু এতিয়া বণিক গোষ্ঠীক মাটি দিয়াক আমি এই কাৰ্যসূচীক আমি কেতিয়াও মানি নলওঁ অসম স্বাধীন ছাত্ৰ সন্থাই অসম চৰকাৰক আমি পৰ্যটন বিভাগক কিন্তু আমি সকীয়াই দিছোঁ যে এই কাৰ্যক যদি মাটি দিয়া যি কাৰ্যসূচী লৈছে তেওঁলোকে এই যদি স্তব্ধ নকৰে কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আমি জোৰদাৰ আমাৰ কাৰ্যসূচী অব্যাহত থাকিব লগতে অসম চৰকাৰখনক আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ অসমৰ যি অসম আৰক্ষীক তেখেতসকলে যি ভেৰনীয়াৰ দৰে যি অসম আৰক্ষীক পুহি ৰাখিছে নেকি অসম চৰকাৰে আৰু যেতিয়াই মন যায় নিৰীহ লোকসকলক যেনেধৰণে তেওঁলোকে লাঠি চালনা কৰিছে আৰু যেনেধৰণে আমাৰ আটচা কৰ্মীক কালি আঘাতপ্ৰাপ্ত কৰিলে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু আগন্তুক দিনত আমি কিন্তু শান্ত নাথাকোঁ আৰু পৰৱৰ্তী সময়ত কিন্তু এই কাৰ্যসূচী যদি স্তব্ধ নকৰে অসম স্বাধীন ছাত্ৰ সন্থাই কিন্তু আজি গোটেই গোলাঘাট জিলাতে আমাৰ কাৰ্যসূচী লোৱা হৈছে পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে আমাৰ জংগী আন্দোলন আমি ল'বলৈ বাধ্য হ'ম কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত